200 বছৰৰ পুৰণি মন্দিৰ বা মছজিদ বা সাংস্কৃতিক কীৰ্তিস্তম্ভ ৰংঘৰ ইয়াৰ 5 কিলোমিটাৰৰ ভিতৰত সেই অঞ্চলটোৰ 3 প্ৰজন্মৰ মানুহ নহলে তাত মাটি কিনিব নোৱাৰি। আগতে আমি বিধানসভাত এই আইনখন পাছ কৰিছিলো, কিন্তু যেতিয়া ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠিয়ালো কিছু আমাক আৰু সাজেশন দিলে, সেই সাজেশনখিনি আমি ইনকৰ্পৰেট কৰি বিলখন আমি নতুনকৈ পাছ কৰাম। মুখ্যমন্ত্ৰী মহোদয়, এই যিটো গোবিন্দপুৰ এৰিয়া আছে বৰপেটা জিলাৰ, তাতো বা বৈঠাকুটা সত্ৰও আছে, তাত কমেও 29,000 বিঘা মাটি বেদখলৰ কবলত আছে। আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো। আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশনটো চলি থাকিব। আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশন কৰিছিলো, এতিয়া সেই গোটেই জায়গাটোত হাতী ভৰি গৈছে। গতিকে মই ভাবো যে আপুনি আজি যিটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে, যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ, আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব। নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ, মই ক'লো নহয়, ৰাজদীপ বাইলুং বৰাইতো ছাপোৰ্ট কৰিব, কিন্তু আন দুখনে আকৌ সমালোচনা কৰিব। গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে, ইউনিটি থাকে যে এভিকশনত আমি চৰকাৰক সমৰ্থন কৰিম, তেতিয়াহ'লে ভাল হ'ব। অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ ভূমিকা দিছে এটা সংগঠনৰ নাম হৈছে আসাম ভূমিপুত্ৰ গণমঞ্চ। সব অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। যেনেকে আজিৰ দৰে আছিল তেনেকে থাকিব। লোকপিয়লত যি হক নহক, এইটো কথালৈ অসমীয়া মানুহক কোনেও ব্লেকমেইল কৰিব নোৱাৰে। যি ধৰণে অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। লাগিলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি ক'ব যে অসমৰ চৰকাৰী ভাষা অনন্ত কাললৈ অসমীয়া হৈ থাকিব। সিমানখিনি কৰাৰ মোৰ সাহস আছে, আমাৰ ইচ্ছা শক্তি আছে। সেইকাৰণে অসমীয়া ভাষাক লৈ কোনেও যাতে অসমীয়াক ব্লেকমেইল নকৰে, তাৰ কাৰণে মই অনুৰোধ জনাম। মুখ্যমন্ত্ৰী মহোদয়, এই স্যাটেলাইট টাউনশ্বিপক লৈ ৰাজনীতিত যিটো আন্দোলন প্ৰায় সদায় হৈ থকাৰ নিচিনা আছে, আজিতো 16খন গাঁৱতো ছেটেলাইট টাউনশ্বিপ কৰিব খোজাই হোৱা নাই। যি ছেটেলাইট টাউনশ্বিপ হ'ব তাৰ মাটিও আমি ল'লো, তাৰ কামো চলি আছে। আজিও অলপ পিছত মোক মানুহে লগ কৰিব আহিব। যিটো জাগাত টাউনশ্বিপ হ'ব তাততো সেইটোতো মোৰ সমষ্টিত হ'ব, তাততো কোনো গণ্ডগোল নাই। এয়াৰপৰ্টৰ আগত পিছত হ'ব, তাততো কোনো মানুহেতো আপত্তি কৰা, মোকতো মইতো গাঁৱত গৈ থাকো, মোৰে নতুন সমষ্টি, এজন মানুহেওতো মোক আপত্তি কৰা নাই। এটা দূৰ দূৰলৈকে কোনোবা মানুহে লগাই দিছে যে ইয়াত ছেটেলাইট চিটি হ'ব, তাতে আন্দোলন হৈ গৈছে। এতিয়াতো তাৰ লগতো ছেটেলাইট চিটিৰ কোনো সম্পৰ্কই নাই। আমি ইমান দূৰত গৈ ক'ৰ পৰা মাটি পাম? ৰাণীৰ লগততো আমাৰ কোনো কথাই হোৱা নাই। গোটেই ছেটেলাইট চিটিৰ সীমাটো মোটামুটি জালুকবাৰী সমষ্টিৰ ভিতৰতে আছে। গতিকে এইটো কি আন্দোলন ময়ো বুজি নাপাওঁ। সেইকাৰণে এতিয়া আমাৰ মাটি লোৱাৰ কাম প্ৰায় ৰাইজৰ সহযোগিতাত প্ৰায় সম্পূৰ্ণ হ'ব গৈ আছে। স্থানীয় মানুহে আন্দোলন স্থানীয়